প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, কম্পিউটাৰতে হওক বা মোবাইলতে হওক। তাৰপিছত ইয়াতে লিখক স্মাৰ্ট পৰ্টেল বুলি। স্মাৰ্ট পৰ্টেল বুলি লিখি পেলাই আপোনালোকে এণ্টাৰ মাৰি দিয়ক। এণ্টাৰ মাৰি দিয়াৰ পিছত আপোনালোকে প্ৰথমতে যিটো দেখা পাব তাত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ইয়াতে মই ক্লিক কৰিছোঁ। তাৰপিছত আহিব স্মাৰ্ট এডমিশ্যন পৰ্টেল, ইয়াতে আপোনালোকে ক্লিক কৰক। ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সট এখন স্ক্ৰীন অ'পেন হৈ যাব। এইখন স্ক্ৰীন অ'পেন হ'ব আৰু এইখন স্ক্ৰীন অ'পেন হোৱাৰ লগে লগে আপোনালোকে ৰাইট ছাইডে দেখাব ৰেজিষ্টাৰ। ৰেজিষ্টাৰত গৈ পেলাই আপোনালোকে এপ্লিকেণ্ট নেম, ডেট অফ বাৰ্থ, এপ্লিকেণ্ট ইমেইল ৰিএণ্টাৰ কৰিব লাগিব। পাছপৰ্টটো মাৰিব লাগিব আপোনালোকে। পাছপৰ্ট যিকোনো আপোনালোকে ৰাখিব পাৰে, মোবাইল নাম্বাৰো ৰাখিব পাৰে। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ এটা লাগিব। মোবাইল নাম্বাৰটোত OTP যাব আৰু OTPটো যোৱাৰ পিছত কেপচাটো মাৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP যাব আৰু ইমেইলত এটা OTP যাব আৰু কেপচাটো মাৰি পেলাই আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এইখন স্ক্ৰীন কমপ্লিট হৈ যাব। তাৰপিছত আপুনি বেক আহি পেলাই লগইন অপশ্যনত ক্লিক কৰক। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো দিব লাগিব, নহ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনালোকে দিব পাৰিব, যিটো আপোনালোকে এতিয়া পাইছে। ইমেইলত যাব সেইটো আপোনালোকৰ ৰেজিষ্টাৰ আইডিটো। তাৰপিছত আপোনালোকে যিটো পাছপৰ্ট ৰাখিছিলে সেই পাছপৰ্টটো দিব লাগিব। পাছপৰ্ট দিয়াৰ পিছত আপোনালোকে কেপচাটো মাৰিব লাগিব। কেপচাটো মাৰি পেলাই আপোনালোকে লগইন বটনত ক্লিক কৰি দিয়ক। লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এখন স্ক্ৰীন আহি যাব। তাৰপিছত এইখন স্ক্ৰীন অ'পেন হৈ যাব। এইখন স্ক্ৰীন অ'পেন হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো দেখা পাইছে কমপ্লিট প্ৰফাইল, তাৰমানে আপোনালোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত নেক্সট এইখিনি অ'পেন হৈ যাব। এতিয়া আপোনাৰ ফুল নেমটো লাগিব। ফুল নেমটো অট'মেটিকেলি আহি যাব। তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট জেণ্ডাৰ, আপোনালোকৰ মেল হয় নে ফিমেল হয় সেইটো আপুনি দি দিব। এপ্লিকেণ্টৰ ডেট অফ বাৰ্থটো লাগিব। তাৰপিছত আপোনালোকৰ কেটাগৰীটো যি হয় SC, ST, OBC যি হয় সেইটো দিব লাগিব। এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড ইমেইল আইডিটো অট'মেটিকেলি আহি যাব। আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো অট'মেটিকেলি আহি যাব। ব্লাড গ্ৰুপটো আপোনালোকে দিব লাগিব। তাৰপিছত ডু ইউ হেভ ডমিচিয়েল অফ আছাম, যদি আপোনালোকে ডমিচিয়েল হয় তেনেহ'লে ডমিচিয়েলটো দিব আৰু যদি নহয় নটো দিব। ঠিক আছে, তাৰপিছত মই আপোনালোকক কৈ আছোঁ। তাৰপিছত আহিল আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া, তো আপুনি ইণ্ডিয়া দি দিয়ক। ৰিলিজিয়ন আপোনালোকে হিন্দু হয় যদি হিন্দু দিয়ক, মুছলিম হয় যদি মুছলিম দিয়ক। ID প্ৰুফত আপোনালোকে কি দিব, ভোটাৰ ID দিব পাৰে, পান কাৰ্ড দিব পাৰে, বেংক একাউণ্ট দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে। তাৰপিছত আহিল আপোনালোকৰ ফেমিলি ডিটেইলছ। ফেমিলি ডিটেইলছত আপোনালোকে মাদাৰৰ নামটো দিব, মাদাৰ অকুপেশ্যনটো দিব। মাদাৰ অকুপেশ্যন যদি আপোনালোকৰ হাউচ ৱাইফ হয় হাউচ ৱাইফ দিব, নহ'লে আদাৰ্ছত দি দিব। মাদাৰ কোৱালিফিকেশ্যনটো দি দিব। মাদাৰৰ অফিচ এড্ৰেছটো নিদিলে হ'ব আপোনালোকৰ। তাৰপিছত যিকোনো এটা মোবাইল নাম্বাৰ ঘৰৰ দি দিব। ঠিক তেনেকৈ আপুনি ফাদাৰৰ ডিটেইলটো আপোনালোকে ফিল আপ কৰিব লাগিব। ফাদাৰ নেম আপোনালোকে ফাদাৰ নেমটো দি দিয়ক, ফাদাৰ অকুপেশ্যনটো দি দিয়ক, ফাদাৰ কোৱালিফিকেশ্যন দি দিয়ক। ফাদাৰ অফিচ এড্ৰেছ নিদিলেও হ'ব, ফাদাৰ মোবাইল নাম্বাৰটো দি দিয়ক। তাৰপিছত ইজ ইয়ৰ ফাদাৰ ইয়ৰ গাৰ্জেন, তো আপুনি ইয়েছ দি দিব। তাৰপিছত আহিল ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ, তাত আপুনি ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দি দিব। তাৰপিছত আহিল এটা আপোনালোকৰ এনুৱেল ইনকাম। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে 1 লাখৰ তলত দিব পাৰে, আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে 1 লাখৰ ওপৰত দিব পাৰে। তাৰপিছত আহিল হেভ ইউ এনৰল ইন ইউনিভাৰ্চিটি, তো আপোনালোকে এইটো ন দি দিয়ক। তাৰপিছত আহিল আদাৰ কেটাগৰী পাৰ্চন উইথ পেঞ্চন, এইটো আপোনালোকে ন দিয়ক। আৰ ইউ ডটাৰ চন অফ এক্স ছাৰ্ভিচমেন, আপোনালোকৰ যদি এক্স ছাৰ্ভিচমেন হয় দেউতা তেনেহ'লে আপোনালোকে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত আহিল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, যদি আপোনালোকৰ আছে দি দিব। তাৰপিছত আহিল আৰ ইউ ডিপেণ্ডেণ্ট অফ এ ফ্ৰীডম ফাইটাৰ, যদি আপোনালোকে ফ্ৰীডম ফাইটাৰ ডিপেণ্ডেণ্ট হয় তেনেহ'লে ইয়েছ দিব, নহ'লে ন দিব। স্পৰ্টছ কোটাত আপোনালোকে কি দিব, যদি আপোনালোকৰ স্পৰ্টছত কিবা আছে চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে ইয়েছ দিব, নহ'লে ন দিব। এতিয়া আহিল এড্ৰেছ। এড্ৰেছ 1ত আপোনালোকে ভিলেজটো দি দিব। এড্ৰেছটোত আপোনালোকে পোষ্ট অফিচটো দিব। কাউণ্ট্ৰিত আপোনালোকে ইণ্ডিয়া দিব। ষ্টেটত আপোনালোকে আছাম দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো দি দিব, পিনক'ডটো দি দিব। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনটো দি দিব আপোনালোকৰ। তাৰপিছত এইটো যিটো এণ্টাৰ ব্লক নেম, আপোনালোকৰ ব্লক নেমটো দি দিব।
তাৰপিছত আহিল প্ৰেজেণ্ট এড্ৰেছ। যদি আপোনালোকে বাস কৰা ঠাইখিনি পাৰ্মানেণ্ট এড্ৰেছ হয় তেনেহ'লে ইয়াতে টিক মাৰ্ক কৰি দিব, ঠিক আছে। তাৰপিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰক। নেক্সটৰ পিছত এইখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰক। এতিয়া আহিল আদাৰ ডিটেইলছ। ডু ইউ হেভ এনি ইলনেছটো আপোনালোকে ন দিব। ডু ইউ হেভ বিলং টু মডাৰ্ণ কমিউনিটি আপোনালোকে ন দিব। আৰ ইউ এ ৰেচিডেণ্ট অফ এ ফ্ৰেঞ্চ ভিলেজ অফ এনি ইনষ্টিটিউশ্যন আপোনালোকে ন দিব। চিলেক্ট দ্য জিঅ'গ্ৰাফি অফ ইয়ৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ আপোনালোকে যদি গাঁৱত বাস কৰে ৰুৰেল দিব, টাউনত বাস কৰিলে উৰ্বেন দিব। আৰ ইউ ছন বা ডটাৰ অফ প্ৰেজেণ্ট ৰিটায়াৰ্ড এমপ্লয়ী অফ ইউনিভাৰ্চিটি কলেজ আপোনালোকৰ যদি গাৰ্জেন কলেজ বা ইউনিভাৰ্চিটিত কাম কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছ দিব, নহ'লে ন দিব। ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট ন। ডু ইউ হেভ ট্ৰেন্সফাৰ চাৰ্টিফিকেট ইয়েছ। তাৰপিছত লেংগুৱেজখিনি চাই পেলাই আপোনালোকে টিক মাৰ্ক দিব যিখিনি জানে। তাৰপিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। প্ৰিভিউ অপশ্যন আহিব, প্ৰিভিউত যাই পেলাই এবাৰ চাব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আহিল ফটো ছিগনেচাৰ আৰু ডকুমেণ্ট আপলোডৰ অপশ্যন। আপোনালোকে ডিজিটেল ফটো এণ্ড ছিগনেচাৰ আপোনালোকৰ যিটো JPG ফৰ্মেট হ'ব লাগিব, ফাইল চাইজ হ'ব লাগিব 10 KBৰ পৰা 1 MBৰ ভিতৰত, আৰু ডকুমেণ্টবিলাকো হ'ব লাগিব আপোনালোকৰ 10 KBৰ পৰা 1 MBৰ ভিতৰত। এতিয়া আপোনালোকে ফটোখন আপলোড কৰিব 10 KBৰ পৰা 1 MBৰ ওপৰত। আপোনালোকে ID প্ৰুফত কি দিব, যিটো আপোনালোকে ক্লিক কৰিছিল ID প্ৰুফত আধাৰ কাৰ্ডৰ অপশ্যন নাই তাতে, ভোটাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, বেংক একাউণ্ট হওক। তাৰপিছত আপোনালোকে আপলোড ট্ৰান্সফাৰ চাৰ্টিফিকেট, যিখন আপোনালোকে হাই ছেকেণ্ডাৰীত স্কুলত পঢ়িছিল সেই স্কুলখনত এখন লিভিং চাৰ্টিফিকেট বুলিও কয় আৰু ট্ৰান্সফাৰ চাৰ্টিফিকেট বুলিও কয়, সেইখন আপোনালোকে আপলোড কৰিব। আৰু এইটো অনলাইন যিহেতু জেনেৰেল কাষ্টৰ হয় সেইবাবে ইয়াত ৰেচন কাৰ্ডৰ অপশ্যন অহা নাই আৰু কাষ্ট চাৰ্টিফিকেটখন আপলোড দিয়াৰ অপশ্যন অহা নাই। যদি আপোনালোকে যিকোনো ধৰণৰ কাষ্ট বিলং হয়, যেনে ধৰক OBC, ST SC, তো আপোনালোকৰ ইয়াতে অপশ্যনটো শ্ব' কৰিলে হয়। এইটো যিটো জেনেৰেল সেইকাৰণে অপশ্যনটো অহা নাই। তাৰপিছত প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰক। প্ৰিভিউত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কনফাৰ্ম এণ্ড লগ বটামত ক্লিক কৰক। তাৰপিছত নেক্সট পেজ অ'পেন হৈ যাব। নেক্সট পেজ অ'পেন হৈ যোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব, য'ত আপোনালোকে এতিয়া যিটো এপ্লাই নাও আছে লেফ্ট ছাইডেদি দেখিছে, লেফ্ট ছাইডেদি আপোনালোকে এপ্লাইত আপোনালোকে প্ৰগ্ৰেম ছিলেকশ্যন কৰিব লাগিব। যিহেতু এতিয়াও প্ৰগ্ৰেম ছিলেকশ্যনৰ অপশ্যন খুলি দিয়া নাই, যেতিয়াই প্ৰগ্ৰেম ছিলেকশ্যন মানে হৈছে আপোনালোকৰ যিটো কলেজত এপ্লাই কৰিব আপোনালোকে, ইয়াতে মুঠ 5খনলৈকে আপোনালোকে কলেজ ছিলেকশ্যন কৰিব পাৰিব। যদি আপোনালোকে এখন কলেজত এপ্লাই কৰিলে সেইখন কলেজত ছিটটো নাপালে, তাৰপিছত নেক্সট আপোনালোকে যিখন কলেজ ছিলেক্ট কৰিছিলে সেইখন কলেজত আপোনালোকে নাম লগাব পাৰিব। ঠিক তেনেধৰণে আপোনালোকে ইয়াতে 5খন কলেজ ছিলেক্ট কৰিব পাৰিব। এতিয়ালৈকে প্ৰগ্ৰেম ছিলেকশ্যন অহা নাই, অপশ্যনটো খুলি দিয়া নাই। যোৱা বছৰ ইতিমধ্যে এইখিনি সময়ত প্ৰগ্ৰাম ছিলেকশ্যন অপশ্যনটো খুলি দিছিলে, কিন্তু এতিয়া হয়তো কিবা প্ৰব্লেমৰ কাৰণে এতিয়াও প্ৰগ্ৰাম ছিলেকশ্যনটো খুলি দিয়া নাই। শুনিছোঁ 2 দিনৰ ভিতৰত এইটো প্ৰগ্ৰাম ছিলেকশ্যন অপশ্যনটো আহি যাব। তো আপোনালোকে অলপ ধৈৰ্য ধৰক, 12-13 তাৰিখৰ ভিতৰত প্ৰগ্ৰাম ছিলেকশ্যনটো আহিব লাগে। তো আপোনালোকে একেদিন সময় অপেক্ষা কৰক, যেতিয়া এইটো প্ৰগ্ৰাম ছিলেকশ্যন আহিব মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম কেনেকৈ প্ৰগ্ৰামটো ছিলেক্ট কৰিব লাগে। বহুতে যিহেতু প্ৰগ্ৰাম ছিলেকশ্যন কৰোঁতে ভুল কৰে, যিহেতু কিছুমানে ছায়েন্সত ল'ব বা আৰ্টছত ল'ব, কেনেকৈ প্ৰগ্ৰামবিলাক ছিলেক্ট কৰিব, ছাবজেক্ট কি ল'ব কি নল'ব, কেনেকৈ ছিলেক্ট কৰিব লাগিব, গোটেইখিনি ডিটেইলছ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।